বিশেষত ৰ'দ নপৰা স্থানত ভিজা পলস আনফালে শুকান স্থানসমূহ যেন মৰুভূমি খাবলৈ নাই শুবলৈ নাই পিবলৈও এটোপা পানী নাই অলপ প্ৰভু বুলিয়ে কৈছোঁ আৰু হিমন্ত ডাঙৰীয়া আপোনালৈ প্ৰাৰ্থনা জনাইছোঁ সোনকালে যাতে আমাক অলপ সহায় সহযোগ যোগায় আমাক যাতে শান্ত দিয়ে বানহে কমিছে দুখ এতিয়াও সমানেই এসময়ত সাগৰহেন লগা গাঁওখন এতিয়া মৰুহেন লগা হৈছে বালি বোকা মাটিয়ে পুতি পেলাইছে ঘৰ দমকল এতিয়া থাকিবলৈতো নাই এটুপি বিশুদ্ধ খোৱা পানীও নাই চৰকাৰে বহাই দিয়া টিউবৱেলটোত ৰঙা আইৰণ পানীহে ওলায় হলেও কথা নাই পানী কাপোৰত চেকি ৰাইজে খাইছে আশ্বাস দিছে ওপৰ মহলাৰ লগত কথা পাতিছে সমাধান একো পোৱা নাই এতিয়াও দিন বাগৰিয়ে আছে কলৈ যায় বুৱাৰী আছে ভতিজী আছে বেলেগৰ লেট্ৰিন ফুল হাগিবলৈ ঠাই নাই দামকল এটা পুতি দিলে তাৰ আইৰণ ঘোলা আৰু লেট্ৰিন বাথৰুম নাই লোকৰ ঘৰত সিহঁতৰ যি ওচৰৰ মানুহৰ ঘৰত লেট্ৰিন বাথৰুম আছে তাতো পানী সোমোৱা মানে গোটেই টেংকি চেংকি ফুল হ'ল তিনপাত দি 11 ঘৰ অতিকৈ ক্ষতিগ্ৰস্ত লোকে ৰাস্তাতে কোনোমতে দিন পাৰ কৰিছে বান কমাৰ পাছত বিগত 14টা দিনে আমি কিমান শাস্তিয়ে আছোঁ কিমান ভোগ কৰিছোঁ আমি জানিছোঁ এতিয়া আপোনালোক ক'ত আছে এতিয়া আমি এতিয়া বেলেগ মানুহে লৈ গ'ল আকৌ তাৰপৰা আহি আমি ৰাস্তাতে শিবিৰ এটা সাজি আমি এতিয়া তাতে আছোঁ আৰু ৰ'দ নপৰা ঠাই সহজে নুশুকায় গহপুৰৰ এইটো গোসাঁই ঘৰত পলস পৰি ভৰি দিব নোৱাৰা অৱস্থা ৰাইজে পলস সিঁচি কোনোমতে ভিতৰ সোমাবলৈ মন মেলিছে 10 বছৰমানৰ আগত যিটো পৰিৱেশ আমাৰ অঞ্চলত হৈছিল আৰু এতিয়া সেই পৰিৱেশ পুনৰ সংঘটিত হ'ল অকল এই ঠায়ে নহয় স্বাভাৱিক বানৰ পিছত অস্বাভাৱিক যাপন গহপুৰত ঠায়ে ঠায়ে সকলো ধ্বংসাৱশেষ কালৰূপী প্ৰকৃতিৰ তুলনাবিহীন ক্ষতি এয়া এইখন পাঠশালা নাই ঘৰ বাৰী কলে খুঁটা পৰ্যন্ত উভালি নিয়াৰ কথা অহা যোৱাৰ ৰাস্তা পথটো আমাৰ দুয়োফালৰ পৰা ছিঙি অহা যোৱা বন্ধ হৈ গৈছে বিজুলীৰ খুঁটা এনেকৈ ৰৈ আছে কোন মুহূৰ্তত কেতিয়া বাগৰি যায় আৰু কাৰ কিমান ক্ষতি হয় এইটো ক'ব নোৱাৰে ৰঙিয়াটো বাট পথ তথৈ বচন আহ যাহত ৰাইজে ভুগিছে যন্ত্ৰণা যিকোনো মুহূৰ্তত পানী বাঢ়িলে ভয়ংকৰ বিপদৰ আশংকা আমি টাউন বজাৰত যাব নোৱাৰোঁ কিবা কাম গৃহস্থিতো যাব নোৱাৰোঁ ল'ৰা ছোৱালীবিলাক স্কুলত কলেজত যাব নোৱাৰে আৰু বেমাৰ আজাৰৰ হ'লে আপোনাৰ ডক্টৰলৈকে বা মেডিকেললৈকে আমি যাব নোৱাৰোঁ বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি গহপুৰৰ পৰা পলাশ পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি আৰু ৰঙিয়াৰ পৰা এনামুল ইছলামৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মাজুলীত গৰা খহনীয়াৰ সংহাৰী ৰূপ মাজুলীৰ ব্যৱসায়ী প্ৰাণকেন্দ্ৰ স্বৰূপ জেংৰাই মুখলৈ তীব্ৰ ভাবুকি আনিছে খেৰকটীয়া নৈ খহনীয়া যা গৈছে সুৰক্ষাৰ বাবে দিয়া শৈলবান্ধৰ বৃহৎ অংশ মাজুলীৰ জেংৰাই মুখত প্ৰচণ্ড খহনীয়া পুৱতিনিশা খেৰকটীয়া নৈয়ে খহাই নিলে বিস্তীৰ্ণ অঞ্চল সুৰক্ষাৰ বাবে দিয়া শৈলবান্ধৰ বৃহৎ অংশ জাহ গ'ল খহনীয়াত খেৰকটীয়া নৈয়ে মাজুলীৰ ব্যৱসায়ী প্ৰাণকেন্দ্ৰ জেংৰাই মুখলৈ তীব্ৰ ভাবুকি কঢ়িয়াই দিছে পুৱাৰ ভাগতে আচলতে খেৰকটীয়া নৈ তীব্ৰ সোঁতে প্ৰায় 20 মিটাৰমান ভিতৰলৈ সোমাই আহিছে জেংৰাইমুখৰ যি ব্যৱসায়িক কেন্দ্ৰ এই ব্যৱসায়িক কেন্দ্ৰৰ ফালে আৰু তাৰ সমীপতে যি জেংৰাইমুখৰ যি আৱাসিক অঞ্চল লগতে সামূহিক ভৱন আছে আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ মাত্ৰ কেইমিটাৰমান আছে আৰু এই খেৰকটীয়া নৈৰ যি খহনীয়া এই খহনীয়াই আচলতে কাল ৰূপ ধাৰণ কৰিছে ইতিমধ্যে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ হ্ৰাস কৰাৰ লগে লগে মাজুলীৰ বিভিন্ন স্থানত খহনীয়াই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ পুৱতিনিশা খেৰকটীয়া নৈৰ খহনীয়াই জেংৰাইমুখৰ ব্যৱসায়িক কেন্দ্ৰৰ লগতে সমগ্ৰ উজনি মাজুলীলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে হঠাৎ ভিতৰলৈ সোমাই গৈছিল কাৰ ভাষা তাৰপিছত অলপ পানীটো যিটো ফ্ল' খেৰকটীয়াৰ সেইটো বেক ফ্ল' মাৰিছে সেইকাৰণে এইখিনি সোমাই গৈছে খেৰকটীয়া নৈৰ খহনীয়াই জেংৰাই মুখৰ সামূহিক ভৱনৰ নিচেই কাষ চপি অহাত স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে নদীত গছৰ ডাল বাঁহৰ জেং পেলাই খহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা চলাইছে স্থানীয় ৰাইজে জলসম্পদ বিভাগে প্ৰাথমিক সুৰক্ষাৰ অংশ হিচাপে খহনীয়াৰ স্থানত জিঅ' বেগৰ সংস্থাপনৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু পুৱতিনিশাৰ ভয়ংকৰ খহনীয়াই আতংকিত কৰি তুলিছে সমগ্ৰ উজনি মাজুলীবাসীক মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী নিউজ 18 অসম নৰ্থ ইষ্ট আৰু কোকৰাঝাৰৰ আৰক্ষীৰ
এনকাউণ্টাৰ গুলীবিদ্ধ অভিযুক্ত বিনয় দাস 22 জুনত কোকৰাঝাৰত সংঘটিত এক লুটপাটৰ ঘটনাত অভিযুক্ত আছিল বিনয় দাস বহুদিনৰ বিৰতিৰ পিছত আকৌ মুকলি হ'ল অপৰাধী এনকাউণ্টাৰৰ অধ্যায় কোকৰাঝাৰত এনকাউণ্টাৰৰ চিকাৰ বিনয় দাস বাওঁভৰিত গুলী লাগি আহত ডকাইত বিনয় দাস যোৱা 22 জুনত এজন ঠিকাদাৰৰ পৰা বিনয় দাসে লুটি নিছিল 6 লাখ টকা কোকৰাঝাৰ JD ৰোডৰ এক্সিছ বেংকৰ কাষৰ পৰা বব্ৰবাহন বসুমতাৰী নামৰ ঠিকাদাৰজনৰ ধন লুটি পলায়ন কৰি আছিল এইটো 20 বছৰীয়া ডকাইত বিনয় দাসে ইয়াৰ পিছতে 24 জুনত মেঘালয়ৰ বৰ্ণিহাটৰ পৰা আত্মগোপন কৰি থকা বিনয়ক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে এই ডকাইটোৰ ঘৰ বিহাৰৰ কাটিহাৰত মঙলবাৰে নিশা এনকাউণ্টাৰ হোৱাৰ পিছত আৰক্ষীৰ দাবী পথৰ কাষত লুকুৱাই থোৱা বেগ আৰক্ষীক দেখুৱাবলৈ গৈ আৰক্ষীৰ পিষ্টল কাঢ়ি পলোৱাৰ চেষ্টা কৰিছিল ধৃত বিনয়ে उसको अरेस्ट करके हम यहाँ पे ले आए थे कोकराझार में तो कल रात को जब हमारा इंट्रोगेशन में पता चला कि जो उस दिन पैसे चुरा के भागे थे पैसे चुराने के भागने के बाद में जो बैग थी वो उन्होंने एक जगह फेंक दी थी जो एक एविडेंस के हिसाब से हमें बहुत इंपॉर्टेंट थी तो उसको लेने के लिए जब रात को पुलिस टीम उसको लेके विनय को लेके गई एक्यूज को और वहाँ पे जब चेक किया तो करीगांव बालाजान रोड पे एक राइट साइड में जंगल है वहाँ पे जंगल एरिया जहाँ पे वो बैग उसने फेंका था वो बैग कल रात को रिकवर भी हुआ वो रिकवर होने के टाइम पे जब सीजर का प्रोसीजर चल रहा था तब विनय दास ने अंधेरे का फ़ायदा उठा के वहाँ से भागने की कोशिश की और उसी समय जो हमारे वहाँ पे ऑफिसर थे उनकी पिस्टल छीन के कॉक करने की कोशिश की एंड सेल्फ डिफेंस के लिए और जान माल की सुरक्षा के लिए जो दूसरे ऑफिसर थे उन्होंने इमीडिएटली एक उसको फायर करना पड़ा रिटर्न फायर करना पड़ा ইফালে বিনয়ৰ সহযোগী কেইটাকো কৰায়ত্ব কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে কোকৰাঝাৰ আৰক্ষীয়ে अभी अंडर इन्वेस्टिगेशन है उनके बाकी मेंबर्स के भी नाम हमें मिल चुके हैं उनके एड्रेसेस बाकी डिटेल्स हमें मिल चुके हैं कहाँ रहते थे एंड मुझे गारंटी है कि जल्द ही उनको भी पकड़ने में हमें सक्सेस मिलेगा ইফালে বিনয়ৰ গেংটোৱে ঠিকাদাৰৰ পৰা যিখিনি ধন লুট কৰিছিল সেইখিনি আছিল শ্ৰমিকসকলক পাৰিশ্ৰমিক প্ৰদানৰ বাবে বেংকৰ পৰা উলিওৱা ধন ডকাইতৰ গেংটোক ধৰাৰ বাবে আৰক্ষীয়ে চলোৱা চেষ্টাক ধন্যবাদ জনাইছে লুণ্ঠিত ঠিকাদাৰগৰাকীয়ে মোৰ লেবাৰ পেমেণ্টৰ কাৰণে মই ওলাইছিলোঁ সেইটো যাতে আমি সোনকালে ৰিকভাৰী কৰে SP ছাৰ আৰু আমাৰ এই টাউন ছাৰে আৰু মাউথি ছাৰে যাতে মোক সোনকালে ধৰি পেলাই মানে টকাটো ৰিটাৰ্ণ যাতে পায় মই সেইটো মানে মই অনুৰোধ কৰিছোঁ কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰী নিউজ 17 অসম নৰ্থ ইষ্ট অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ছাডেন ভিজিট মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৰিবহণ বিভাগৰ দায়িত্ব লাভ কৰাৰ পিছতে STCত কাৰ্যালয়ত উপস্থিত হৈ অনুপস্থিত থকা কৰ্মচাৰীক ফোনযোগে কৈফিয়ত তলব পৰিবহণ মন্ত্ৰীগৰাকীয়ে ছাডেন ভিজিট পৰিমল শুক্লবৈদ্যৰ পৰিবহণ বিভাগৰ মন্ত্ৰিত্বৰ দায়িত্ব লৈ সক্ৰিয় ৰূপত পৰিমল শুক্লবৈদ্য STCৰ পল্টন বজাৰস্থিত মুখ্য কাৰ্যালয়ত মন্ত্ৰী হৈ প্ৰথমবাৰৰ বাবে ছাডেন ভিজিট পৰিমল শুক্লবৈদ্য কাৰ্যালয়টোলৈ আহি প্ৰথম দিনটোতেই অসন্তুষ্ট হ'ল মন্ত্ৰীগৰাকী একাংশ কৰ্মচাৰীৰ মাজত দেখা পালে কৰ্ম সংস্কৃতিৰ অভাৱ কাৰ্যালয়টোৰ প্ৰতিটো কোঠাই পৰিদৰ্শন কৰিলে মন্ত্ৰীগৰাকী কেইবাখনো টেবুলত দেখা নাপালে কৰ্মচাৰী টেবুলত নথকা কৰ্মচাৰী কিয় অহা নাই তাৰো ললে হিচাপ আবেদন নিদিয়াকৈ ছুটি লোৱা এজন কৰ্মচাৰীৰ হকে বান্ধ মাতি বিষয়াই ধমক খালে মন্ত্ৰীগৰাকী জবাবদিহি কৰিলে MD গৰাকী কাৰ্যালয়ৰ ভিতৰৰ পৰাই কৰ্মচাৰীৰ পৰা নম্বৰ লৈ মন্ত্ৰীয়ে নিজৰ ফোনেৰে ফোন কৰিলে ছুটিত থকা এগৰাকী মহিলা কৰ্মচাৰীলৈ আপুনি অফিচত অহা নাই আজি কিয় বাইদেউ কোন হস্পিটেল বাইদেউ জাগিৰোড এতিয়া মই ক'ত আছে হস্পিটেলত আছে কেইদিন ছুটি লাগিব আপোনাৰ আপুনি পিটিশ্যনখন পঠাই দিব হা আপুনি কেনেকৈ গম পালে মই ছাৰ হওঁ
ট্ৰুকলাৰলৈকে আপোনাৰ ইয়াতে আছে ঠিক আছে ভেৰি গুড তো ইমানখিনি আপুনিতো পাৰেই আৰু আপুনি এখন দৰখাস্ত লিখি আপুনি পঠাই দিব আপোনাৰ সুপাৰিনটেণ্ডেণ্টৰ হে ছুটিৰ আবেদনৰ বিপৰীতে মাকৰ শাৰীৰিক অসুস্থতাৰ বাবে শীৰ্ষ বিষয়ালৈ মোবাইলতে মেছেজ দি নহাকৈ আছিল কাৰ্যালয় ফোন কৰি কৰ্মচাৰীগৰাকীক অফিচৰ ডেকোৰাম মানি চলি ছুটিৰ আবেদন প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিলে চাকৰি কৰিলে নিয়মটো মানিব লাগিব নহয় কৰিছিল আপুনি ভেৰি গুড মন্ত্ৰীগৰাকীয়ে লগতে বুজ ল'লে কৰ্মচাৰীসকলৰ অভাৱ অভিযোগ সমস্যাসমূহৰ সন্দৰ্ভত বৈঠকত বহিলে শীৰ্ষ বিষয়াসকলৰ সৈতে হীৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট 18 অসম নৰ্থ ইষ্ট